বন্ধ করক বন্ধ করক রাইজের কাম হবই লাগিব নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিৰপাৰ গাঁও পঞ্চায়তৰ থানচিলাত এমজেৰেঙ্গা আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি পণ্ডিতঘাট ঈদগাৰ পৰা ধানচিলা আৰু ধানচিলা বজাৰৰ পৰা আয়ুফ আলী ঘৰ সংযোগী কৃষিপাণ্ড আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। আঁচনিত আবণ্টিত ধন উঠুৱাই 2 এগাড়ী মাটি পেলাই বাকী সম্পূৰ্ণ টকা আত্মসাৎ কৰাৰ অভিযোগ পূৰ্বৰ জুৰিৰপাৰ গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে। এই গাঁওখন পূবে জুৰিৰপাৰ গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ড আছিল। বৰ্তমান এই গাঁওখন বৰপথাৰ পঞ্চায়তত অন্তৰ্ভুক্ত হয়। উপায়হীন বিধ্বস্ত পথ ৰাইজৰ দান বৰঙণিৰে মেৰামতি কৰে আৰু স্থানীয় ৰাইজে বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে। কৈ আছে ৰাইজে কৈ আছে চৰকাৰৰ স্কিম আহিছে তে ভেটাটো ভাঙি পেলাই চেপ্টা কৰি ৰাস্তা বনাই দিম। পিছত আমি কি হ'ব? পিছত আমাৰ 3.5 ফুট মাটি ওখ আছিলে, সিহঁতে ভাঙি দিলে। ভাঙি লেবেল কৰি মাটি পেলাব নাই, 1 বছৰ গ'ল। এইটো চালতে আহি পেলাই অলপ 1 ফুট মাটি পেলাইছে। আমাৰ অন্তত 50,000 টকা লছ হৈছে, মাটি মাছ গৈছে। পিছতে এই হৈজুল আছিলে আৰু ৰজিয়া, সিহঁতে এইটোৰ এই প্ৰেচিডেণ্ট আছিলে আলম, প্ৰেচিডেণ্ট আলম, সি মাটিটো এই ৰাস্তাটো কণ্টেক্ট আছে, আনি পেলাই কৈছে যে আমিতো এতিয়া 1 লাখ ওলাব নোৱাৰোঁ, হৈজুল তই লৈ যা। হয় দিয়ক। পিছত হৈজুলক দিছে। হৈজুলে কি কৰিছে, সি পইচা উঠাই খাই পেলাই এতিয়া 1 ফুট মাটিও ফালা নাই, মাটিটো পেলোৱা নাই। এতিয়া আমি নিজে পইচা খৰচ কৰি আমাৰ ভেটা বনাবৰ কাৰণে, আমি যান বচাবৰ কাৰণে আমি মাটি উঠাই আছোঁ। ল'ৰা ছোৱালী যায়, স্কুলত যায়, বহুত কষ্ট, পানী হয়, ভেটা ভাঙি যায়। ৰাইজ আছে, ৰাইজক সুধি চাব আপুনি। ৰাস্তাত আমি মাটি পেলাই আছোঁ, ৰাইজে বনাই আছোঁ এই চান্দাবনি লৈ। এতিয়া মানে আমাৰ ল'ৰা ছোৱালী আমি বজাৰত বা কিবা ৰাস্তা দি আমি যাব নোৱাৰোঁ, এইটো বানপানী হৈ থাকে। স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰে, বৰষুণ হ'লে যাব নোৱাৰে, এনেকুৱা মানে আমি সমস্যাত পৰিলোঁ। এতিয়া আমাৰ আগতে জুৰিপাৰ পঞ্চায়তত আলম প্ৰেচিডেণ্ট আছিলে, সেই প্ৰেচিডেণ্টটো আমাৰ বাজেট ধৰিছে, কৈছে ৰাস্তাটো কৰি দিব, কিন্তু ৰাস্তাটো কৰি দিয়া নাই। সি কাক দিয়ে কণ্ট্ৰেক্টদাৰ সেইটোতো আমি নাজানো। আমাৰ হ'ল ৰাস্তাটো পঞ্চায়তৰ প্ৰেচিডেণ্ট, সেই প্ৰেচিডেণ্টে কৈছে কৰি দিব, তেওঁ কিন্তু কৰি দিয়া নাই। সেইটো কাৰণে আমি চৰকাৰৰ তাত আমি অনুৰোধ জনাইছোঁ যে আমাৰ ৰাস্তাটো কৰি দিব লাগে, আমাৰ ল'ৰা ছোৱালী শিক্ষা হ'ব লাগে, আমাৰ পঢ়া হ'ব লাগে, সেইটোৱেই আমাৰ অভিযোগ। আগতে মাটি পেলোৱা নাই, আগতে যিটো ৰাস্তা আছিলে সেইটো ৰাস্তা মানে সিহঁতে ভাঙি থৈ গৈছে, কিন্তু মাটি পেলোৱা নাই। এতিয়া আপোনালোকে আমি নিজেই ৰাইজৰ পৰা পইচা উঠাই আমি মাটি পেলাই আছোঁ, য'ত মানে বেছি বেয়া ৰাস্তা সেইটোতে আমি পেলাই আছোঁ। Bureau Report, NFR 24.